এটি টাইপাৰ কেন্দ্ৰীয় সমিতি সজাতি দল গহপুৰৰ কুকিলাগুৰি গাঁৱলৈ আহিছোঁ আৰু বিষয়টো অসমবাসী ইতিমধ্যে সকলোৱে জ্ঞাত যে মেডাম মেফিক যি অপমান কৰিছিল শংকৰ সংঘই তাৰ পিছত গোটেই বিষয়টো যথেষ্ট চৰ্চালৈ আহিছিল আৰু টাই আহোম যুৱ পৰিষদৰ লগতে আমি আহোমৰ বিভিন্ন দল সংগঠনে শংকৰ সংঘক এই কাৰ্যত ধিক্কাৰ দিছিলোঁ প্ৰতিবাদ জনাইছিলোঁ আৰু তেওঁলোকক আমি অতি শীঘ্ৰেই জনগোষ্ঠীক যি আঘাত দিলে জনগোষ্ঠীটোৰ অন্তৰত যি আঘাত দিলে যি ক্ষোভৰ আচলতে যি উদ্গীৰণ হৈছে এই বিষয়টো হাম কাটিবলৈ তেওঁলোকক আমি ক্ষমা খুজিবলৈ আহ্বান জনাইছিলোঁ কিন্তু তেওঁলোকৰ যি অহংকাৰী চৰিত্ৰ তেওঁলোকে আমাক বাৰে বাৰে ক'লে এই বিষয়টো আমি এতিয়া আইনৰ যোগেদি বিচাৰ কৰিম আৰু আমাৰ লগত লাখ লাখ মানুহ আছে টাই আহোমসকলৰে লাখ লাখ মানুহ আছে গতিকে এনেধৰণৰ অহংকাৰ যিবোৰ মনোভাৱ এই মনোভাৱে জনগোষ্ঠীটোক আৰু ক্ষোভিত কৰি তুলিলে গতিকে আজি আমি সংবাদ মাধ্যমৰ যোগেদি এটা কথাই ক'বলৈ আহিছোঁ এই গহপুৰৰ কুকিলাগুৰি গাঁৱলৈ যে গুৱাহাটীৰ আচলতে বিপদৰ সময়ত টাই আহোম যুৱ পৰিষদ লগতে দল সংগঠন আৰু সমগ্ৰ আহোম জনগোষ্ঠী আমি একেলগে আছোঁ আৰু মেডাম মেফি আহোমসকলৰ হাজাৰ বছৰীয়া এটি পৰম্পৰা ৰীতি নীতি গতিকে ইতিহাস প্ৰসিদ্ধ এটা জাতি হৈছে এই আহোমসকল আৰু 17 বাৰকৈ মোগলক পৰাস্ত কৰা বীৰৰ জাতি হৈছে টাই আহোমসকল আৰু ৰক্তৰ প্ৰবাহিত হৈ থকা বীৰৰ জাতিৰে ইতিহাস প্ৰসিদ্ধ হৈছে এই টাই আহোমসকল গতিকে এই জাতিটোৱে কেতিয়াও অপমান সহ্য নকৰে এই কথাটো শংকৰ সংঘই বুজি লোৱাটো ভাল গতিকে এখন গাঁৱৰ এই যিসকল লোক আজি আমাৰ মাজত সংযুক্ত হৈছে নিজৰ পৰম্পৰা ৰীতি নীতি ফুৰালুং বা বানফিলৈ তেওঁলোকে যিসকল উভতি আহিছে আমি তেওঁলোকক টাইপাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত থকা যিসকল আহোম লোক শংকৰ সংঘত সোমাই আছে অতি শীঘ্ৰেই তেওঁলোকে শংকৰ সংঘ ত্যাগ কৰক কাৰণ এই শংকৰ সংঘই অসমত হাতাম পৰীক্ষা যি সম্প্ৰীতিৰ যি চাউলুং চুকাফাই গঢ়ি যোৱা বৰ অসম এই বৰ অসমক আচলতে থান-বান কৰিবলৈ তেওঁলোকে লাগি গৈছে বা বৰ অসম থান-বান কৰিবলৈ তেওঁলোকে আচলতে যি অহংকাৰৰ যোগেদি তেওঁলোকে কৰি আছে কামবোৰ আৰু গোটেই গাঁওখনেই সমাজ ব্যৱস্থাটো তেওঁলোকে থান-বান কৰিব বিচাৰিছে গতিকে আমি আহ্বান জনাইছোঁ সংবাদ মাধ্যমৰ যোগেদি যে কুকিলাগুৰি গাঁওবাসীৰ যি প্ৰচেষ্টা তেওঁলোকে যি শংকৰ সংঘ ত্যাগ কৰি আমাৰ মাজলৈ ঘূৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰকৃত ইতিহাস যিহৰ বীৰৰ ইতিহাস থকা টাই আহোমসকলকো আমি তেওঁলোককো শংকৰ সংঘ ত্যাগ কৰিবলৈ আহ্বান জনালোঁ আমি টাইপাৰ এটা সজাতি দল আজি গহপুৰত আহি আমি উপস্থিত হৈছোঁহি যিটো ঘটনাই আজি অসম জোকাৰি গৈছে শ্ৰীমন্ত শংকৰী সংঘ আৰু টাইপা এই দুটা কথাই আমি বহু দিনৰ পৰা আমি এটা সংঘাতত আমি ভুগি আছিলোঁ আজি আমি গহপুৰত আহি চন্দ্ৰ বৰুৱাৰ ঘৰত আমি উপস্থিত হৈছোঁ ইতিমধ্যে তেওঁলোকৰ অঞ্চলৰ 17টা পৰিয়াল আজি আমাৰ আহোমৰ যি পৰম্পৰা নীতিলৈ তেওঁলোকে যোগদান কৰিছে গতিকে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আহোমক যি আজি তুচ্ছ তাচ্ছিল্য কৰিলে যি ব্যৱহাৰ কৰিলে শংকৰী সংঘই গতিকে আমি শংকৰী সংঘ বহুবাৰৰ আমি তেওঁলোকক দাবী জনাইছোঁ তেওঁলোকে আমাৰ ওচৰত আহি ক্ষমা খোজক নতুবা তেওঁলোকৰ যি উজনি অসমত তেওঁলোকৰ যি অনুষ্ঠান হ'ব সেইখিনি সমূহ অনুষ্ঠান আমি বৰ্জন কৰিম বুলি বহুবাৰ আমি ঘোষণা কৰিছিলোঁ তাৰ পাছত তেওঁলোকে আমাক তেওঁলোকৰ যি দম্ভালি দেখুৱাই আছে সেই ক্ষেত্ৰত আমি পিছপৰি নাথাকোঁ আহোম কেতিয়াও অপমান সহ্য নকৰে আহোমে কেতিয়াও অপমান সহ্য নকৰে গতিকে আমি আমাৰ যিটো দৃষ্টিভংগীত আমি যিখিনি আমি কৰণীয় কাম আছে আমি আগলৈও কৰি যাম আৰু তেওঁলোকে যদি অনতিপলমে আমাৰ ওচৰত আহি যদি ক্ষমা প্ৰাৰ্থনা নকৰে তেতিয়াহ'লে তেওঁলোকৰ উজনি অসমত কোনো অনুষ্ঠানত আমি অনুষ্ঠান পাতিবলৈ আমি নিদিওঁ এই কথা আমি তাৰ পৰাই সদৰি কৰিছোঁ।